অঁ 7 আৰু 4 LCM 24 ক'ত পালি অ' তেতিয়াহ'লে কালিতো ডায়েগ্ৰাম ড্ৰ কৰা হৈ গৈছিলে এটা লিখো বায়ো নাই লিখো বায়ো নোটছটো দিহে দিম আপোনাৰ লিখি ল'বি ঠিক আছে বুজি নোপোৱাখিনি সুধি ল'বি নোটছকেইটা আৰু যিকেইটা এক্সট্ৰা যদি হা নাই পঢ়াল স্কুলত কি পঢ়ালে স্কুলত তহঁতক কি পঢ়ালে কচোন এবাৰ মেথছ আকৌ মেথছৰ কি পঢ়ালে ট্ৰাইগলছ কৰাই আছে মানে অ'কে 1 to 6 হৈ গ'ল তহঁতৰ মেথছত কি আৰম্ভ কৰিছে 4 আৰম্ভ কৰিছে বেছিক 4 কৰাই আছে বেছিকেলি অ'কে তহঁতৰ ছায়েন্সৰ কি কৰাই আছে হা ফিজিক্সৰ কি কৰাই আছে আই কেমেষ্ট্ৰি কৰাই আছে এচি বেছিছ কৰাই আছে অ'কে আৰু বায়' কি কৰাই আছে লাইফ প্ৰচেছ হৈ গ'ল আৰু নেক্সট কি হৈ গ'ল আৰু কি বাছ এইটো কৰাই আছে অ'কে তহঁতৰ ছায়েন্স কি আৰম্ভ কৰিছে আৰম্ভ কৰিছে ন ঐ স্কুলত কি পঢ়াই আছে না চালি চলি আছে নি অ' স্কুলত কি পঢ়াই আছে মেথছ আৰু চায়েন্স ক এবাৰ আৰু হেৰি ছায়েন্সৰ অ'কে লিখে দিয়া 1 নম্বৰ পইণ্ট কালি যিটো আমি HCl গেছৰ প্ৰিপেৰেশ্যন লিখিছিলোঁ তাৰ ফাৰ্ষ্ট পইণ্টটো লিখোঁ চাই লওঁ কিমান এৰিব লাগিব কিমান এৰিব লাগিব চাই ল'ব লিখিব লাগিব নহয় মানে টকাখিনি ক'ত লিখিবি ৰেণ্ডম হৈ যাব অকণমান জেগাত হেৰি কৰি ল চাই ল লাগিলে চিৰিয়েল হৈ যাব তেলো 1 নম্বৰ লিখ in a clean test tube one gram of crystalline NaCl 1 gram of crystalline NaCl পেকেটখন ইয়াত নাই চাচোন 1 gram of crystalline NaCl NaHCl কেনেকৈ হ'ব বাৰু NaCl হ'ব না crystalline sodium chloride কি লিখিলি ইনে ক্লিন এণ্ড ড্ৰাই লিখছোন ক্লিন এণ্ড ড্ৰাই টেষ্ট টিউব ক্লিন এণ্ড ড্ৰাই কৰি দে ওটা অন কৰিলি অ'কে ইন এ ক্লিন এণ্ড ড্ৰাই টেষ্ট টিউব 1 gram of কি লিখিলি crystalline ऊपर लिखे पर or solid crystalline or solid NaCl is taken लिखिली is taken and a few drops of concentrated concentrated H2SO4 is added to it all लिखिली next लिखसन next point second point 2 number point लिखी दे हेरी the
The test tube is closed with a cork. The test tube is closed. The test tube is closed. Second point. The test tube is closed with a cork. See what a cork. And a delivery tube. And a delivery tube. And a delivery tube is passed. And a delivery tube is passed through the cork. Point number 3. Trillia. Delivery tube is passed through the cork. Point number 3. Trillia. In the test tube, in a test tube, in a test tube, তাহলে কমাটা দিব রে in reaction between NaCl and H2SO4 in the test tube, NaCl and H2SO4 ঠিক আছে 7 কোড পালি আও 5 এ আছে 7 কোড পাইলে 5 এ আছে 7 ক 20 বনাবলে কি মাল্টিপ্লাই করবি তো উপর 5 টু কি মাল্টিপ্লাই কৰিব লাগিব 7 ক পুৰা কি মাল্টিপ্লাই কৰিছো 5 and 4 ঠিক আছে आई बराबर কি লিখলি in in the test tube in the reaction between NaCl and H2SO4 HCl gas is produced. Cl gas is produced. HCl gas is produced, which comes out through the delivery tube. Ko 4 kyo hobo 4 which comes out through the delivery tube. Over. Okay. Fourth point likho. Fourth point likho. If we place dry and dry and wet blue litmus blue litmus if we blue litmus near the delivery tube we will observe that the color of dry blue litmus paper really does not change তাহলে লিখিবি whereas color of wet blue litmus paper
wet blue litmus paper changes to red. What the hell? Banana? Yes. তলত 7 কেনেকৈ আহিলে বুজি নাপালোঁ নহয় মই তলত ডিনমিনেটৰ কি আছিলে 7টো ক'ৰ পৰা আহিলে কি ভাবিছিলি 7 লিখিছ কচোন তই অবভিয়াছলি ভুল লিখিছ ন তই নিজেও গম পাইছ ভুল লিখিছ বুলি এতিয়া মিক্স ফ্ৰেকশ্যন কৰিবলৈ চান্স আছে জানো এতিয়া মিক্স ফ্ৰেকশ্যন কৰিবলৈ চান্স আছে জানো কেনেকৈ আছে দেহা ওপৰতটো সৰু তলৰটো ডাঙৰ ইটছ অলৰেডি আ প্ৰপাৰ ফ্ৰেকশ্যন হাউ কেন ইউ টাৰ্ণ আ প্ৰপাৰ ফ্ৰেকশ্যন ইনটু মিক্স অঁ তেতিয়াহ'লে লিখিলি কি লিখিলি totally this happens because the HCl gas produces H3O positive ion when it comes in contact with water present in wet litmus paper Cool. Who stopped that? This is not possible in case of dry litmus paper as there is no water. This is not possible with dry litmus paper as there is no water in it. তো ঘটনাটো কি গম পালোঁ তেতিয়াহ'লে দুইটাতে HCl গেছেই ওলাইছে ঠিক আছে HCl গেছেই ওলাই আছে এবাৰ মই দিলোঁ ড্ৰাই লিটমাছ পেপাৰ এবাৰ মই দিলোঁ ৱেট লিটমাছ পেপাৰ আৰু এটা কথা গম পাবি এচিডৰ গোটেই প্ৰপাৰ্টিবোৰ ডিচাইড কৰে সি পানীৰ লগত হাইড্ৰনিয়াম আয়ন বনাই যে সেই হাইড্ৰনিয়াম আয়নটোৱে এচিডৰ প্ৰপাৰ্টিবোৰ ডিচাইড কৰে ৱেট লিটমাছ পেপাৰত সি হাইড্ৰনিয়াম আয়ন বনাব পাৰিব আৰু ক্লৰিন আয়ন বনাব পাৰিব কিন্তু ইয়াত নাথিং হয়নে সেইকাৰণে কি হ'ব যেতিয়া ড্ৰাই লিটমাছ পেপাৰ দিম নো কালাৰ চেঞ্জ পাম ইয়াত কি হ'ব ব্লু litmus turns red well okay well তলত লিখিছোন এক্সট্ৰা পইণ্ট বুলি এক্সট্ৰা পইণ্ট তলত লিখিছোঁ এক্সট্ৰা পইণ্ট লিখি দে if the weather is very humid climate বুলি লিখিবি weather কৈছোঁ if the climate is very humid if the climate is very humid humid মানে কি হিউমিড মানে হৈছে আমাৰ এটমস্ফিয়াৰত ৱাটাৰ বেছি আছে ইটছ লাইক বৰষুণ দিলে
গোটেই মানে কেতিয়াবা ৱেডাৰটো বাৰ শুকান লাগিছে আজিব কেতিয়াবা ভিজা লাগি আছে তিতা লাগি আছে, কাপোৰখনো শুকোৱা নাই, কিবা ৱালখনো ভিজা লাগি আছে। তো ঘটনাটো হ'ল যেতিয়া আমাৰ এটমছফিয়াৰত পানী বেছি হ'ব বা বৰষুণ চৰষুণ নিদিলে সেইটো কি বুলি হিউমিড বুলি কয়। কি বুলি কয়? হিউমিডিটি জোখে যে আজি বৰ হিউমিডিটি বেছি দেই, গৰম লাগিছে বুলি। গৰম কেলে লাগে? এনেই হাৱাটো গৰমেই, হাৱাত থকা পানীখিনিও বা পানী মলিকুলখিনি গৰম হৈ যায়, তো বেছিয়ে গৰম লাগে। তো ঘটনাটো কি হৈ গ'ল? লিখিলি কি ক'লোঁ? ইফ দ্য climate is very humid, the HCl produced may contain water molecules, or may contain the HCl produced may contain hydronium ions, H3O positive ions. Hydronium বুলিয়ে ক'ম দেই অলপ পাছত আৰু H3O positive ions. H3O positive. Hydronium বুলি ক'লে H3O positive বুলি ক'বি আকৌ, positive ions. ঠিক আছে? So that it turns blue litmus red. Blue litmus red, both dry and wet. লিখি দে, both dry and wet. Both dry and wet. মানে কেছটো কি হ'ব? বেছি হিউমিড হ'লে যিটো HCl গেছ প্ৰডিউচ হ'ব যে সি তাত পানী কণ্টেণ্ট থাকিব পাৰে, তাত মানে পানী আছে এটমছফিয়াৰত ন, তো HCl গেছ ওলাই আহিছে, সি পানীৰ লগত এনেও এটমছফিয়াৰ পানীৰ লগত লাগ খাই গ'ল, তো নিজে হাইড্ৰনিয়াম আয়ন প্ৰডিউচ হৈ গ'ল। তো ড্ৰাই লিটমাছ দিয়, তো শুকান লিটমাছ দিয়, নহ'লে পানী থকা লিটমাছ দিয়, ফৰক নপৰিব, সি ৰঙা কৰিবই কৰিব। তো আমাৰ টেষ্টটো ফেইল হৈ যাব ন। টেষ্টটো আমাৰ কি আছিলে? টেষ্টটো আমাৰ আছিল যে HCl গেছ যে প্ৰডিউচ হৈছে সেইটো চেক কৰা। এতিয়া ঘটনাটো হ'ল তাৰ এটাই টেষ্ট আছিল যে লিটমাছ পেপাৰখন দি পেলাই আমি চেক কৰিব পাৰোঁ। এতিয়া ঘটনাটো হ'ল যে আমাৰ এটা কথা জানিব লাগে যে এচিডে কেতিয়াও ড্ৰাই লিটমাছত ৱেট হ'ব লাগিব, ঠিক আছে? আৰু সেইকাৰণে আমি লিটমাছ পেপাৰখনো সদায় লিকুইডত দিওঁ, চলিডত আমি নিদিওঁ। কিন্তু ঘটনাটো হৈ গ'ল যে আমাৰ যদি যদি হিউমিড ক্লাইমেট হয়, HCl অলৰেডি ৱাটাৰ লগত লাগি পেলাই আমাৰ H2O বনাই থাকিব। তো শুকান আৰু ড্ৰাই লিটমাছৰ বা ড্ৰাই লিটমাছ আৰু ৱেট লিটমাছৰ একো ডিফাৰেঞ্চ নাথাকিব। সেইকাৰণে কি কৰে ছাৰ, লিখচোন কি লিখিলি? লাষ্টৰ লাইনটো কি লিখিলি? ৱেট। চ' লিখি দে, to avoid this the gas produced is passed through a guard drying tube, GUARD, guard drying tube, ঠিক আছে? which contain a layer of calcium chloride, লিখিলি? which contain a layer of calcium chloride, outside the delivery on the outside surface of delivery tube, এতিয়া মোক জাষ্ট লাইনটো এবাৰ গাই দে, কি লিখিলি?
On the outside নহয়, on the outside surface তেনেকৈ লিখ, on the outer surface of the delivery tube, on the outer surface of delivery tube, which actually dry the gas, which actually dries the gas, which actually dries the gas. कौन है? 27, very good. 30 हो गल, 10 3 is very good. 15 2s are, এই 15 2s আহে হ'ব, 17 3s ক'ব আহিলে? 15 2s আহে 30 হয়। Little 17 3s কেনেকৈ আহিলে? 15 1s are 15, 15 2s are 30. হৈ গ'ল? হৈ গ'ল? অ'কে, বঢ়িয়া। মই ধৰক হেৰি ক'ম দেই, শুনিবি, 4টা অপশ্যন ক'ম, সেই 4টা অপশ্যনত ক'ত হাইড্ৰনিয়াম আয়ন ক্ৰিয়েট হয় মোক ক'বিচোন দেই। প্ৰথমটো হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড আৰু ৱাটাৰ, ছ'ডিয়াম হাইড্ৰক্সাইড আৰু ৱাটাৰ। নেক্সটটো হৈছে আমাৰ হাইড্ৰজেন ক্ল'ৰাইড গেছ, HCl গেছ আৰু ৱাটাৰ। নেক্সটটো হৈছে আমাৰ কেলছিয়াম ক্ল'ৰাইড আৰু পানী, কেলছিয়াম ক্ল'ৰাইড প্লাছ ৱাটাৰ। নেক্সটটো হৈছে আমাৰ ইথানল আৰু পানী, C2H5OH প্লাছ পানী। ক'ত হাইড্ৰনিয়াম আয়ন ক্ৰিয়েট হোৱাৰ চান্স আছে? প্ৰথমটো বেছ হয়, ইয়াত হাইড্ৰনিয়াম আয়ন নহয়, ইয়াত হাইড্ৰক্সাইড আয়ন, OH নিগেটিভ হ'ব। হাইড্ৰনিয়াম আয়নৰ নামটো হৈছে H3O পজিটিভ। এই ছেকেণ্ডটো ইয়াততো হাইড্ৰজেনে নাই, ইয়াত হাইড্ৰজেন আছে যদিও এইটো অৰ্গেনিক কম্পাউণ্ড হয়, ইয়াৰ পৰা কাম নাই, আয়ন ফৰ্ম নহ'ব। বাৰু গ'ল কথা গুচিল। নেক্সট ওলা বন্ধ কৰ, এখন বন্ধ কৰ। কেমেষ্ট্ৰি হৈ গ'ল। মেথছ আনিছ নেকি কেনেকৈ? মেথছ যদি নাই আনা, কোনোবা এখন বহি ল, যোনখন বহিতে ল, পিছফালে লিখিবলৈ আৰম্ভ কৰচোন। এই লিখিবলৈ আৰম্ভ কৰ, ৰুট 2 ইজ ইৰেশ্যনেল। মোৰ লগত আমি ডিছকাছ কৰি যাম, মই লিখিব লাগি যাম। পঢ়া বস্তুকেতো আহিব পৰীক্ষাত, প্ৰেক্টিছ বোলা বস্তু থাকে ন, কৰিব লাগিব। ক দেখা হা, 2 কেঞ্চেল কৰ। ঐ শুনি ল, পেজ নতুন পেজ খুলিলে কৰিম। লিখি ল ৰুট 2 ইজ ইৰেশ্যনেল বুলি, ৰুট 2 ইজ ইৰেশ্যনেল, ৰুট 2 ইজ ইৰেশ্যনেল। পেঞ্চিল লিখিবি নি? হাৰিবনো কেলৈ লাগে? প্ৰেক্টিছ কৰিছোঁ ভালে। এভিডেঞ্চ নাইকিয়া কেলৈ কৰিছোঁ? এভিডেঞ্চ নাইকিয়া কেলৈ কৰিব খুজিছোঁ তই? এই 224 যে 48 কেনেকৈ ডিভাইড কৰিছ বাৰু ক্ৰেভি? ঐ শুনি ল, প্ৰথম লাইনটো কি লিখিম ক? লেট ফাৰ্ষ্ট লাইনটো কি লিখিম? লেট নহয়, অলপমান এৰি থৈ গ'লি। লিখি ল দেই, বাই চান্স পৰীক্ষাত আহিবই, আহিলে লেট টু দ্য কণ্ট্ৰেৰী ৰুট 2 ইজ ৰেশ্যনেল। কি লিখিবি? লেট কি ক'লোঁ মই? যি বুলি ক, চুৰিকে ক। লেট টু দ্য কণ্ট্ৰেৰী ৰুট 2 ইজ ৰেশ্যনেল। বাৰু লিখি ল, এটা লাইনকৈ লিখি ল। তাৰপিছত লাইনটো কি লিখিম? হা, কিছুমানে P/Q লিখে, কিছুমানে লিখে। এক ছেকেণ্ড।
এন বি আর কি কোপ্ৰাইম ইন্টিজাৰ্ছ হা নাম্বাৰত জি টি সোমাই যাব ৰেচনেল চব ফ্ৰেকশ্যন টাইপৰ সোমাই যাব নহ'ব ইন্টিজাৰ্ছ হ'ব লাগিব আৰু বি নট ইকুৱেল টু ঘিচা পিটা হয় মনত ৰাখি থবি ইয়াৰ পাছৰ ষ্টেপটো কি কৰোঁ বি টো উঠাই পেলাই ৰুট টু ওচৰলৈ লৈ যাওঁ ৰুট টু ইনটু বি ইজ ইকুৱেল টু কি লিখিম তাৰপিছত কি কৰিম স্কুৱেৰিং both sides তাৰপিছত কি কৰিম স্কুৱেৰিং both sides কি লিখিব লাগিব ৰুট টু বিৰ হোল স্কুৱেৰ আৰু এৰ হোল স্কুৱেৰ ৰুট টুৰ হোল স্কুৱেৰ হ'লে কি পাই যাম 2 পাই যাম বি স্কুৱেৰ পাই যাম এইটো এ স্কুৱেৰ পাই যাম ইয়াক দিম মই কে নম্বৰ ইকুৱেশ্যন নম্বৰ 1 অ'কে ইয়াৰ পৰা আমি লজিকেলি বস্তু দুটা লিখিব লাগিব কি বা লিখিব লাগিব সেই লিখিবলগীয়া বস্তুকেইটা হৈছে আমাৰ যে তিনিটা আছিল নেকি ভিতৰত থৈ আহিলোঁ ভিতৰত থৈ আহিলোঁ চাবি শুনিবি 2ৰে বি স্কুৱেৰ লগত মাল্টিপ্লাই কৰিলে এ স্কুৱেৰ পাওঁ ডেট মিনছ কি 2 হৈছে এ স্কুৱেৰৰ ফেক্টৰ কি লিখিব পাৰিম 2 ইজ আ ফেক্টৰ অফ কি স্কুৱেৰ এ স্কুৱেৰ তাৰপিছত কি লিখিবি তেতিয়াহ'লে তাৰপিছত কি লিখিবি 2 ইজ এ ফেক্টৰ অফ এক্সেক্টলি কি লিখিম 2 ইজ আ ফেক্টৰ অফ এ অলছ' আৰু কাটিব পাৰিবি নে আৰু কাট খাব অহ 2 10 যা 30 কেনেকৈ পাওঁ বাৰু দে হা 2 10 যা 30 নহয় নেকি অঁ ওপৰৰ নাম্বাৰটোক 2য়ে কেঞ্চেল কৰিছ তলৰ নাম্বাৰটোক 3য়ে কেলৈ কেঞ্চেল কৰিছ এলাউড নহয় নহয় ফ্ৰেকশ্যন তেনেকুৱা ছেইম নাম্বাৰে ওপৰলৈ ডিভাইড কৰিব লাগিব ওপৰত তই 48ক কিহেৰে ডিভাইড কৰিলি 30 কিহেৰে ডিভাইড কৰিলি 2ৰে কৰিব লাগিব তই 3য়ে কৰিলি ভুল কৰিবলৈ ঐ বেঞ্চা 2 ইজ এ ফেক্টৰ অফ এ অলছ' তো কি হয় কি লিখিব লাগিব তেতিয়াহ'লে এ ইজ ইকুৱেল টু 2k 2c যি লিখ লিখিবি আৰু মই 2c লিখি দিলোঁ যা a ইজ ইকুৱেল টু 2c ব্ৰেকেটত লিখিবি c ইজ এনি ইণ্টিজাৰ এইটো কিয় লিখিব পাৰিলোঁ কাৰণ 2 ইজ এ ফেক্টৰ অফ মানে কি বুজো তোক কাৰবাৰ লগত মাল্টিপ্লাই কৰিলে কি পাই যাওঁ আনচাৰ সেই কাৰবাৰ লগততো মই কি বুলি ধৰিলোঁ চি তোক কাৰবাৰ লগত মাল্টিপ্লাই কৰিলে এই পাই যাওঁ তো সেই কাৰবাৰ লগততো মই কি বুলি ধৰিলোঁ চি ইজ এ ইণ্টিজাৰ এতিয়া চা এইটো মই পুট কৰিম ইয়াত পুটিং এ ইজ ইকুৱেল টু 2c ইন ইকুৱেশ্যন 1 লিখিলোঁ ইমপ্লাইজ লিখিলোঁ 2b স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ লিখিলোঁ এতিয়ালৈকে যিটো আছিলে সেইটোৱে চলি আছে দেই 2b স্কুৱেৰ লিখিলোঁ এতিয়া চা এইটো a স্কুৱেৰ আছে মই a ৰ জেগাত কি বহাবলৈ ট্ৰাই কৰিছোঁ 2c ইয়াত a স্কুৱেৰ আছে ন তো মই লিখিম 2c ৰ হোল স্কুৱেৰ ঠিক আছে a ৰ জেগাত বহাইছোঁ a ৰ জেগাত কাক বহাইছোঁ 2c এটা মন কৰ 2b স্কুৱেৰটো আছে 2 স্কুৱেৰ 4 হৈ গ'ল c স্কুৱেৰ হৈ গ'ল এটা মই লাষ্টত কি লিখিব পাৰিম তেতিয়াহ'লে লাষ্টত মই লিখিব পাৰিম এনেকৈ যে বি স্কুৱেৰ ইজ ইকুৱেল টু 4c স্কুৱেৰ ডিভাইডেড বাই 2 আমি পাম বি স্কুৱেৰ ইজ ইকুৱেল টু 2 4ক 2 টাইমছ কেঞ্চেল কৰিলোঁ 2c স্কুৱেৰ হৈ গ'ল অ'কে এইকলৈকে ঘিচা পিঠা হৈ গ'লে নিজে কৰিব চা বৰ্ডলৈ চা তাৰপিছত নিজে বৰ্ড বহি নিজে কৰ বৰ্ডলৈ চা ফিৰ বহীত লিখোঁতে নিজে লিখা নিচিনাকৈ লিখ ছাপা মাৰি নাযাবি বৰ্ডৰ পৰা অঁ আকৌ 3 কেঞ্চেল যাব এতিয়া 3 টেবুলত আছে দুইটা হৈ গ'ল অ'কে ইয়াত চা না 2য়ে বি স্কুৱেৰ লগত মাল্টিপ্লাই কৰাৰ কাৰণে a স্কুৱেৰ পাইছিলোঁ ডেট মিনছ মই কি বুলি কৈছিলোঁ যে 2ক কাৰবাৰ লগত মাল্টিপ্লাই কৰিলে a স্কুৱেৰ পাওঁ ডেট মিনছ 2 ইজ এ ফেক্টৰ অফ
ইয়াত চা 2ক কাৰবাৰ সৈতে মাল্টিপ্লাই কৰাৰ কাৰণে b স্কোৱাৰ পাইছোঁ তো 2 ইজ এ ফেক্টৰ অফ যেনেকৈ লিখিছিলোঁ যে মই 2 ইজ এ ফেক্টৰ অফ a স্কোৱাৰ সেইকাৰণে ক'ব পাৰিছিলোঁ 2 ইজ এ ফেক্টৰ অফ a ইয়াত কি ক'ম চ' 2 ইজ এ ফেক্টৰ অফ b স্কোৱাৰ লগত লগত কি লিখিম 2 ইজ এ ফেক্টৰ অফ b এতিয়া মন কৰ a লাইনটো মন কৰ আৰু a লাইনটো মন কৰ 2 ইজ এ ফেক্টৰ অফ a 2 ইজ এ ফেক্টৰ অফ b মানে 2 টো a ৰো ফেক্টৰ 2 টো b ৰো ফেক্টৰ তো মই লিখিব পাৰিম নে 2 so 2 is a common factor of a, b কিন্তু কথা এটা নহয় আমাৰ যেতিয়া এজিউম কৰিছিলোঁ ন এই ৰেচনেল নাম্বাৰবোৰক ন সদায় কিহৰ লিখিব পাৰি কো প্ৰাইম ইণ্টিজাৰ্ছৰ এনেকৈ ফ্ৰেকশ্যন হিচাপে লিখিব পাৰি তো a আৰু b দুইটা অলৰেডি কি আছিলে কো প্ৰাইমৰ মিনিংটো কি যে তাহাঁতৰ কমন ফেক্টৰ অকল 1 আছে ইয়াত মই কি কমন ফেক্টৰ পাই গ'লোঁ তো 1 টো সব নাম্বাৰে এনেও কমন ফেক্টৰ থাকেই থাকে যিকোনো ৱৰ্ল্ডৰ ৰেণ্ডম নাম্বাৰটো উঠা তাহাঁতৰ 1 টো তাহাঁতৰ কমন ফেক্টৰ এনেও থাকিবই থাকিব যদি 1তকৈ বেলেগো থাকে থাকিব পাৰে কিন্তু যদি অকল 1হে কমন ফেক্টৰ থাকে তাহাঁতৰ নামটো কি বুলি কয় কো প্ৰাইম ইণ্টিজাৰ্ছ ইয়াত আমাৰ কো প্ৰাইম বুলি মই অলৰেডি মানি লৈছিলোঁ কিন্তু ইয়াত কো প্ৰাইম নহয় বুলি ওলাই গ'ল তো মই কি লিখিম চা বাট দিছ contradicts the fact that a comma b are co-prime. Next line who is it? This contradiction arises only because of our wrong assumption that root 2 is rational. তাৰপিছত লাইনটো হৈছে hence it is concluded root 2 is irrational. কোনে মোক কবি ইৰেশ্যনেল নাম্বাৰবোৰৰ ডেচিমেল এক্সপেনশ্যনটো দেখিবলৈ কেনেকুৱা হয় বাৰু ইৰেশ্যনেল নাম্বাৰবোৰৰ ডেচিমেল এক্সপেনশ্যনটো কেনেকুৱা হয় ডেচিমেল এক্সপেনশ্যন প্ৰথমতে সেইটো গুলি মাৰ প্ৰথমতে মোক কয় ডেচিমেল এক্সপেনশ্যন থাকে কি এটা টাইপৰ তহঁতি ক ছোৱালীকেইজনী ইহঁতৰ পৰীক্ষা নাই নহয় এতিয়া সিহঁতৰ জুলাইতে আছে হয়নে তহঁতি ক ক ডেচিমেল এক্সপেনশ্যন থাকে ডেচিমেল এক্সপেনশ্যন কেইটা টাইপৰ থাকে এটা এতিয়া হেৰি নেলে মিক্স হ'লেনে কেইটা থাকে ঐ এটা নহয় ডেচিমেল এক্সপেনশ্যন কেইটা থাকে ডেচিমেল নাম্বাৰ কেনেকুৱা টাইপৰ থাকে সুধিছোঁ ৰুট থকাটো কি আকৌ য়েছ ৰুট থকা নাম্বাৰটো ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰিব পাৰিবি মই সেই ডেচিমেল নাম্বাৰটো সুধি আছোঁ পইণ্টৰ নাম্বাৰটো সৰুৰ পৰা পাই আহিছোঁ ন পইণ্ট থকা নাম্বাৰবোৰ এই পইণ্ট থকা নাম্বাৰবোৰ কেইটা টাইপৰ থাকে পইণ্ট থকা নাম্বাৰবোৰ কেইটা টাইপৰ থাকে ভাব কিছুমান কথা অবভিয়াছ কমন চেঞ্চ ইউজ কৰিবি না ইমানো ৰকেট চাইন্স ইউজ নাই নহয় যে কেনেকৈ কি হ'ব পাৰে বুলি প্ৰথম কথা তহঁতৰ ৱৰ্ডকেইটা যদি মনত আছে নে তেতিয়াহে গম পাব পাৰিবি যদি তহঁতৰ ৱৰ্ডকেইটা মনত নাই যে কি আছিলে হা ফ্ৰেকশ্যনত থাকে তই যেনেকৈ কৈছ ৰুটৰ ভিতৰত থাকে ফ্ৰেকশ্যনত থাকে য়েছ তাহাঁতকেইটো ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰিব পাৰি না মই এতিয়া সুধিছোঁ কনভাৰ্ট কৰাৰ পাছত যে ডেচিমেল নাম্বাৰবোৰ ওলাব সেই ডেচিমেল নাম্বাৰবোৰ দেখিবলৈ কেনেকুৱা হ'ব তিনিটা টাইপৰ ডেচিমেল নাম্বাৰ আছিলে কি আছিলে বাৰু মই পেলা কৰিছোঁ তিনিটা টাইপৰ ডেচিমেল নাম্বাৰ এটা কচোন ৰেণ্ডম ডেচিমেল নাম্বাৰ এটা ক পইণ্ট থকা নাম্বাৰ এটা ৰেণ্ডম সেইটো আকৌ ভাবিব নাযাবি এটা ডেচিমেল নাম্বাৰ এটা কেনেকৈ কওঁ বা অবভিয়াছ ডেচিমেল নাম্বাৰ এটা কওঁ আৰু কিবা এটা 2 পইণ্ট এইটোক কেনেকুৱা টাইপৰ ডেচিমেল নাম্বাৰ বুলি কয়
তই ক'লি 2.65 মই ক'লোঁ 2.655555 গৈ আছে ৱৰ্ডকেইটা কেনি গৈছিলে ক'ত মেমৰিত আছে নহয় তহঁতে খালি খুচৰি পেলাই উলিয়াব পৰা নাই ৱৰ্ডকেইটা কি হয় এইটো কি নন টাৰ্মিনেটিং হোৱাৰ লগতে ইয়াৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স আছে কি আছে এইটো কি হয় নন টাৰ্মিনেটিং হয় বাৰু লগতে ৰিপিটিং হয় 5 গৈছে হয়নে ঠিক আছে নন টাৰ্মিনেটিং ওপৰটো ওপৰটো হৈছে টাৰ্মিনেটিং এইটো হৈছে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ছেইম নাম্বাৰকে ভাই আহি আছে আৰু এটা লাষ্টত থাকিলে কি আছে নন টাৰ্মিনেটিং নন ৰিপিটিং মানে পিছফালৰ পৰা ৰিপিট নহয় আৰু এনেকৈ 2.60 তো ছেইম পেটাৰ্ণ অহা নাই 6 অপশ্যন এটা 0 6 দুটা 0 তিনিটা 0 বেলেগ পেটাৰ্ণে আহি আছে হয়নে একেটা বস্তুকে বাৰে বাৰে ৰিপিট হৈ থকা নাই এইটো ঘটনাটো হ'ব আমাৰ ডেচিমেল এক্সপানশ্যন তিনিটা টাইপৰ টাৰ্মিনেটিং নন টাৰ্মিনেটিং ৰেকাৰিং আৰু নন টাৰ্মিনেটিং নন ৰেকাৰিং এটা শুনিবি কথা এটা ৰেচনেল নাম্বাৰ যিবোৰক P/Q বা A/B নিচিনাকৈ লিখিব পাৰি ৰেচনেল নাম্বাৰবোৰৰ ডেচিমেল এক্সপ্ৰেছন কেইটা দুটা টাইপৰ ৰেচনেল নাম্বাৰবোৰৰ ডেচিমেল এক্সপ্ৰেছন কেইটা টাইপৰ এটা হৈছে টাৰ্মিনেটিং ছেকেণ্ড হৈছে নন টাৰ্মিনেটিং ৰিপিটিং ঠিক আছে তো অবভিয়াছ কথা ইৰেচনেল নাম্বাৰৰ ভাগত কোনটো থাকি গ'ল যদি ৰেচনেল নাম্বাৰে দুটা टाइपों डेसिमल एक्सपेंशन तार हिस्से में आ गया इरेशनल नंबर के हिस्से में बस एक ही डेसिमल नंबर आएगा कौन सा आएगा नॉन टर्मिनेटिंग नॉन रिपीटिंग टर्मिनेटिंग और नॉन टर्मिनेटिंग रेकरिंग ये तो रैशनल नंबर लेके चला गया बच गया नॉन टर्मिनेटिंग नॉट रेकरिंग वो इरेशनल नंबर के पास आ जाएगा ठीक है जैसे कि पाई हो गया क्या हो गया पाई देखो बारू এটা ঘটনাটো শুনিবি কোনোবাই শুনিব যে ৰেচনেল নাম্বাৰ এটা চাই পেলাই ৰেচনেল নাম্বাৰ ডেচিমেল এক্সপ্ৰেছন কেইটা টাইপৰ ক'লোঁ টাৰ্মিনেটিং নন টাৰ্মিনেটিং ৰিপিটিং জাষ্ট বাই লুকিং এট দ্য ৰেচনেল নাম্বাৰ 2/5 and 3/7 just by looking at the number how we can decide it is terminating or non terminating recurring if the denominator চাই ল অকল নাম্বাৰটো এইটো ৰেচনেল নাম্বাৰ এটা হয় কাৰণ P/Q নিচিনাকৈ আছে এই P/Q নাম্বাৰটো চাই পেলাই ডাইৰেক্ট কেনেকৈ ক'ব পাৰিবি টাৰ্মিনেটিং নে নন টাৰ্মিনেটিং ৰেকাৰিং কাৰণ ৰেচনেল নাম্বাৰবোৰৰ দুটা টাইপৰ ডেচিমেল এক্সপেনশ্যনে আহে টাৰ্মিনেটিং আহে নহ'লে নন টাৰ্মিনেটিং ৰেকাৰিং আহে তো ৰেচনেল নাম্বাৰটো জাষ্ট চায়েই কেনেকৈ কৈ দিব পাৰিবি উইদাউট ডিভাইড নকৰাকৈ জাষ্ট চাই যিটো অ'কে এইটো টাৰ্মিনেটিং এইটো নন টাৰ্মিনেটিং ৰেকাৰিং বুলি কেনেকৈ গম পাম তলৰ ডিন'মিনেটৰটো চাব লাগে তলৰ কি চাব লাগে ডিন'মিনেটৰটো চাব লাগে তলৰ ডিন'মিনেটৰটো যদি 2 আৰু 5ত আহিছে কিহত আহিছে তেতিয়াহ'লে এইটো টাৰ্মিনেটিং হ'ব কিহত হ'ব 2 আৰু 5ত মানে যদি 8 হয় 8টোক মই 2 কিউব বুলি লিখিব পাৰোঁনে তো 5/8 যদি 8 আছে 8টো আমাৰ 5/8 মই তলত 2 কিউব বুলি লিখিব পাৰোঁনে পিয়'ৰ 2ত আহিছে 2ত আহিব লাগিব 5ত আহিব লাগিব 2 বা 5ৰ মিক্সচাৰত আহিব লাগিব তেতিয়া এই কি হয় টাৰ্মিনেটিং হয় কি হয় ইয়াত মন কৰ ইয়াত 2 বা 5ৰ চিনচাপ আছে জানো তো এইটো হ'ব নন টাৰ্মিনেটিং ৰিপিটিং ঠিক আছে আৰু এটা কথা শুনিবি যদি বোলে মোৰ ওচৰত আছে 7/15 মন কৰিবি ইয়াততো 15টোক মই 3 into 5 বুলি লিখিব পাৰোঁ ইয়াততো 5 আছিলে তেতিয়াহ'লে আইডিয়াটো কি হ'ব 5টো আছে কেনেবাকৈ টাৰ্মিনেটিং হৈ যাব নি নহয় কাৰণ লগত কি এটা আছে পিয়'ৰলি 2 পিয়'ৰলি 5 or 2 আৰু 5ৰ মিক্সচাৰ তেতিয়াহে টাৰ্মিনেটিং 2 আৰু 5ৰ বাহিৰে যদি বেলেগ এটা ৰিজল্ট আহি যায় তেতিয়াহ'লে এই নন টাৰ্মিনেটিং নন ৰিপিটিংটো দেখা ৰেচনেলত নাহে ই ক'লৈ গুচি গ'লগৈ কাৰ লগত গুচি গ'লগৈ সেইটো ইৰেচনেল নাম্বাৰ লগত गुस्सी कर वो तो चला ही गया है वो कैसा टाइप का होगा √2 √3 √5 यही सब होबो नॉन टर्मिनेटिंग नॉन रिपीटिंग बिकॉज दिस नंबर्स आर ইৰেচনেল নাম্বাৰ ঠিক আছে নেক্সটটো শুনিবি এটা চা কেতিয়াবা খালি অকণ ট্ৰিক কৰি কি দিয়ে গম পাওঁ আমাক ট্ৰিক কৰি দিব যে 3/15 বুলি দিব বা ধৰতো 6/15 বুলি দিব দি পেলাই ক'ব টেল মি
whether the decimal expansion is terminating নে নন টাৰ্মিনেটিং ৰেকাৰিং, সেই দুটাই হ'ব পাৰিব কাৰণ এইটো হৈছে ৰেচনেল নাম্বাৰ, দেখাতে ৰেচনেল লাগিছে, পি বাই কিউত আছে, তো নন টাৰ্মিনেটিং নন ৰিপিটিং হোৱাৰ চান্সেই আমাৰ এইটো ইৰেচনেল লগত গুচি গ'লগৈ। এইটো ৰেচনেল ফৰ্ম কাৰণ দুটা অপশ্যন আছে, টাৰ্মিনেটিং হ'ব নন টাৰ্মিনেটিং ৰেকাৰিং হ'ব। এতিয়া যদি মই অকল 15টো মন কৰোঁ, ওপৰটো 6টো থাকিব দে, অকল 15টো মন কৰিলে মই 3 × 5 বুলি পাম। ঘপককৈ বললে আহিব আমিতো কি শিকিছিলোঁ, পিয়'ৰলি 2 পিয়'ৰলি 5 আৰু যদি 2 আৰু 5ৰ মিক্সচাৰত আহে তেতিয়াহে টাৰ্মিনেটিং হয়। 2 আৰু 5তকৈ যদি বেলেগ এটা ডিজিট আহি যায় তেতিয়াতো কি নন টাৰ্মিনেটিং। 3 এটা আহিছে ডেট মিনছ ই নন টাৰ্মিনেটিং ৰিপিটিং, কিন্তু এই 3টোৱে 6ক কাট খাই যায় নহয় আকৌ। 2 তলত কি থাকিলে পিয়'ৰলি, তেতিয়াহ'লে এইটো কি হ'ব, টাৰ্মিনেটিং নে নন টাৰ্মিনেটিং ৰিপিটিং হ'ব? হা তলত থাকিলে কি, তলত কি থাকি গ'ল তেতিয়াহ'লে? কি কৈছিলোঁ, তলত যদি পিয়'ৰলি 2 থাকে, পিয়'ৰলি 5 থাকে, 2 আৰু 5ৰ মিক্সচাৰ থাকে, চিধা চিধি টাৰ্মিনেটিং লিখিবি। 5 স্কোৱাৰ নহয় জানো, 25 মানে কি পিয়'ৰলি 5 নহয় জানো, তেতিয়াহ'লে টাৰ্মিনেটিং। গম পালি, পিয়'ৰলি 2 পিয়'ৰলি 5 আৰু 2 আৰু 5ৰ মিক্সচাৰ থাকিলে টাৰ্মিনেটিং হয়। ইয়াত মই দেখিছোঁ, আৰু মই কি কৈছিলোঁ যে 2 আৰু 5ৰ বাহিৰে যদি বেলেগ ডিজিট আহি যায় ইট ইজ নন টাৰ্মিনেটিং। ইয়াত মই ওপৰৰ 6টো মন নকৰি পেলাই যদি তলৰ অকল 15টো মন কৰি থাকোঁ, মই দেখিম যে 3 এটা ওলাইছে 5 এটা ওলাইছে, লগালগ লিখি দিব অ'কে নন টাৰ্মিনেটিং। আমি মনেই নকৰিলোঁ যে এই 3টোৱে 6ক কাট খাই যায়, কাট খাই গ'লে থাকি যায় কি তলত পিয়'ৰলি 5 ওলাইছে মানে এইটো কি হ'ব, টাৰ্মিনেটিং। এইটো পিছত টাৰ্মিনেটিং হয়, এইটো মানে এইটো MCQত ভুল কৰাই দিয়ে। সেইকাৰণে এবাৰ ওপৰৰ নিউমাৰেটৰটো কেনচেল হয়নি চেক কৰিব লাগে, ঠিক আছে। নেক্সট এটা কুৱেশ্যন কৰিম ৰ, ঐ কৰ হা, হয় 18 + 1 নে 7 এইটো 19 ঠিকে আছে, 15 2 + 30 + 1 31 ঠিকে আছে, 6 7 30 ঠিকে আছে, 6 3 6 ইয়েছ 6 3 9 30 থৈ না হয়। হোপলেছ কাৰবাৰবোৰ কেলৈ কৰিছ বাৰু দেখা, তেতিয়াহ'লে এই 19ৰ লগত কি মাল্টিপ্লাই হ'লহেঁতেন, 15 কিমান যে 30, অথনিৰ পৰা একেটা ভুলেই কৰিছ তই, 15 কিমান যে 30, তেতিয়াহ'লে 31 লগত কি মাল্টিপ্লাই হ'লহেঁতেন, হা 3 কেলৈ কৰিছ? ঐ শুনো, আৰু এটা কুৱেশ্যন আহে যে এটা ডেচিমেল নাম্বাৰ ৰেচনেল নাম্বাৰ এটা দি দিব, এনেকৈ 2/5 বুলি ৰেচনেল নাম্বাৰ এটা দি দিব আৰু দি পেলাই সুধিব যদি আমি ডেচিমেল নাম্বাৰলৈ কনভাৰ্ট কৰোঁ ই ডেচিমেল পইণ্টৰ পাছত কেইটা প্লেচ পাম আমি, ঠিক আছে। কি সুধিব, ডেচিমেল পইণ্টৰ পাছত কেইটা প্লেচ আমি পাম। প্ৰথম কথা এইটো সেইটোতহে পচিবল হ'ব যদি সি টাৰ্মিনেটিং হয়, নন টাৰ্মিনেটিংটো গৈ থাকিব গৈ থাকিব গৈ থাকিব গৈ থাকিব, এইটো কেতিয়া পচিবল হ'ব অকল টাৰ্মিনেটিং, সেইকাৰণে কুৱেশ্যন নাম্বাৰটো টাৰ্মিনেটিং দিব। এতিয়া মই ঘৰটো কাৰ ওপৰত ডিপেণ্ড কৰে গম পাওঁ, এই যে ডেচিমেলৰ পিছত কেইটা প্লেচ আহিব কাৰ ওপৰত ডিপেণ্ড কৰে। প্ৰথম কথা কেইটা প্লেচ আহিব সুধিছে মানে টাৰ্মিনেটিং হ'ব, টাर्मिनेटिंग होने वाला ये डिनोमिनेटर वाला प्योर 2 में प्योर 5 में या 2 और 5 का मिक्सचर पे आना चाहिए। কেইটা প্লেচ ওলাব কমপ্লিটলি ডিপেণ্ড কৰিব এই 5 হওক বা 2 হওক বা 2 5ৰ মিক্সচাৰ হওক তাহাঁতৰ হায়েষ্ট পাৱাৰটো কিহত হায়েষ্ট, ইয়াত 5ৰ ওপৰত কিমান পাৱাৰ আছে দেখা 1 হয়, কিমান আছে 1 আছে, মানে ডেচিমেল নম্বৰ পিছত কেইটা ডিজিট থাকিব এটা ডিজিট। এতিয়া মোক কওঁ 1/8 1/8 তহঁতি গম পাওঁ নে, মই 1/8 বুলি নকওঁ, 3/8 বুলি কৈছোঁ, 3/8 বুলি নকৰোঁ, কি বুলি কওঁ 7/8 বুলি কৈছোঁ, 7/8 মানে 7ক 8ৰে যদি ডিভাইড কৰি দিওঁ ডেচিমেলৰ পাছত কেইটা ডিজিট ওলাব খতম হৈ যাব। 1 ছেকেণ্ড 8টোক তই 2 কিউব বুলি ক'ব পাৰনে, পাৰোঁ, পিয়'ৰলি 2 ওলালে টাৰ্মিনেটিং হয়, 2ৰ হায়েষ্ট পাৱাৰ কিমান, মানে এইটো যদি ডেচিমেল নাম্বাৰ নিয় 0. ... তিনিটা কিবা কিবি ডিজিট আহিব খতম হৈ যাব। কেনেকৈ চাই কেইটা ডিজিটৰ পাছত টাৰ্মিনেট হয়, কুৱেশ্যন এনেকৈ সুধিব আফটাৰ হাউ মেনি ডিজিটছ দ্য ডেচিমেল নাম্বাৰ বা আফটাৰ হাউ মেনি ডিজিটছ আফটাৰ দ্য হাউ মেনি ডিজিটছ আফটাৰ দ্য ডেচিমেল পইণ্ট, কি ক'লোঁ হাউ মেনি ডিজিটছ আফটাৰ দ্য ডেচিমেল পইণ্ট এ নাম্বাৰ উইল টাৰ্মিনেট, হাউ মেনি ডিজিটছ আফটাৰ দ্য ডেচিমেল পইণ্ট দ্য নাম্বাৰ উইল টাৰ্মিনেট। কেনেকৈ গম পাম, তলৰ ডিনমিনেটৰটো ল'বি
ফেক্টৰাইজেশ্যন কৰিবি হায়েষ্ট পাৱাৰটো চাবি যিয়ে হায়েষ্ট পাৱাৰ ওলাই সেইটো হ'ব ঠিক আছে এতিয়া মই যদি কওঁ শুনিবি দেই বোলে 7/50 আছে 50 মানে যদি মই প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ 225 যা হ'ব 5 যা হ'ব মানে মোক কি ওলালে গম পাওঁ 2 এটা ওলালে 5 দুটা ওলালে ওপৰত 7টা আছে এতিয়া মন কৰ 2 আৰু 5 পিয়ৰলি 2 আৰু 5 আহিছে ডেট মিনছ টাৰ্মিনেটিং হ'ব টাৰ্মিনেটিং যদি হয়েই ইয়াৰ হায়েষ্ট পাৱাৰটো কি দেখিছ ডেট মিনছ 50 যদি 7ক ডিভাইড কৰোঁ 0. কি ওলাব নাজানো কিন্তু দুটা ডিজিটৰ পাছত খতম হৈ যাব কৰি চাব পাৰি যদি কৰি চাব বিচাৰোঁ 50 7ক ডিভাইড কৰ প্ৰথম কথা 7ক ডিভাইডেই নাযায় 50 0 যা 0 70 হৈ গ'ল 0টো দিয়াৰ কাৰণে মই পইণ্ট এটা দিব লাগিব 51 যা 50 20 থাকিলে 0টা দি দিলোঁ 54 যা 200 0.14 দেখছি আনচাৰ ঠিক আছে এতিয়া শুনিবি কথা এটা মোক এটা কচোন কথাটো কবি যে 5/12 কেইটা ডিজিটৰ পাছত শেষ হ'ব আৰু 6/9 9/12 কেইটা ডিজিটৰ পাছত শেষ হ'ব 5/12 দুটা ডিজিটৰ পাছত শেষ হ'ব কেনে গম পালি কাৰণ তই 12ৰ কি কৰিলি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁতে কি কৰিলি 2 6 যা 2 3 যা হয়নে কিন্তু এটা কথা এটা পাহৰি গ'লি যে ডিনমিনেটৰ 2 স্কোৱাৰ এটা আহিছে হয় লগত কিন্তু 3 এটা আহিছে নিউমাৰেটৰ 5টো চাই আছ নেকি কেনেবাকৈ মোৰ নিউমাৰেটৰ চাবলৈ কৈছিলোঁ জানো টাৰ্মিনেটিং নন টাৰ্মিনেটিং এইবোৰ উলিয়াবলৈ হ'লে নিউমাৰেটৰ কাম আছে জানো আমাৰ নিউমাৰেটৰ চাবও দৰকাৰ ডিনমিনেটৰ চাব লাগে ডিনমিনেটৰ 2 আৰু কি ওলাইছে পিয়ৰলি 2 পিয়ৰলি 5 2 আৰু 5ৰ মিক্সাৰ তেতিয়া টাৰ্মিনেটিং 2ৰ লগত কি আহি গৈছে এটা তেতিয়াহ'লে এই টাৰ্মিনেটিং ইয়াত সুধিও লাভ নাই যে ডেচিমেলৰ পিছত কেইটা ডিজিটৰ পিছত খতম হৈ যাব অবভিয়াছলি খতমেই নহয় কাৰণ নন টাৰ্মিনেটিং এভৰিথিং কৈ থাকোঁ নন টাৰ্মিনেটিং হয় ঠিক আছে টাৰ্মিনেটিং নহয় এই দুটা একে 12 খালি কথা নাই ইণ্টাৰেষ্টিং কি ওপৰত কি লিখি দিলোঁ মই 9 তলত 2 স্কোৱাৰ ইনটু 3 আহিব হয়নে 3 9ক কাট খাই যাব মানে তলৰ ডিনমিনেটৰত এতিয়া মোৰ 3টো বাচি থকা ডেট মিনছ পিয়ৰলি তলত 2 আছে এইটো টাৰ্মিনেটিং হ'ব পাৰিব হ'বই আৰু হ'ব এতিয়া আছে 2ৰ ওপৰত হায়েষ্ট পাৱাৰ কিমান কেইটা ডিজিট আছে শেষ হ'ব দুটা গম পালি সেইটোৱে কথা আৰু এইবোৰ সৰু সুৰা বস্তু পাহৰি নাযাবি যে LCMটো অল ফেক্টৰছ হায়েষ্ট পাৱাৰ হয় HCFটো কমন ফেক্টৰছ লৱেষ্ট পাৱাৰ হয় তাৰপিছত প্ৰডাক্ট অফ নাম্বাৰছ ইজ ইকুৱেল টু LCM ইনটু HCF হয় সেয়াই আৰু কি থাকিলে যা আহিলে আনিবলৈ বনাব দে